Assalamualaikum friends, welcome back to my new vlog. আজি আমি বনাই আছো ঢেকিয়া শাক আৰু লগত আছে বকুয়া মাছ। ডাঙৰ বকুয়া মাছৰ পৰা এপিস কিনি আনিছিলো আৰু এইখিনিকে বনাম আজি। কেনেকৈ বনাই আছো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিওটো শেষলৈকে চাব। মাছ যেহেতুকে আলু বিলাহীৰ লগত বনাম গতিকে আলুখিনি প্ৰথমে মই সিজাই লৈছো। সিজাবলৈ মই ইন্ডাকশনে ব্যৱহাৰ কৰিছো। গেছৰ ব্যৱহাৰ ইমান বেছি নকৰো কাৰণ ইন্ডাকশনত বেছি সিজোৱা মেলাবোৰ কৰি ললে তেতিয়া গেছৰ খৰচটো কমি যায়। বহুতে আকৌ ইন্ডাকশন আছে যদিও চলাবলৈ ভয় কৰে। মোৰো আগতে ভয় লাগিছিল কিন্তু আজিকালি লাহে লাহে গেছৰ নিচিনাই হৈ গ'ল, এতিয়া আৰু ভয় নালাগে। আলু সিজোৱা হয় মানে ইফালে আম্মাই মাছখিনি কাটি ধুই পৰিষ্কাৰ কৰি লৈছে আৰু ইফালে মোৰ আলু সিজোৱাও হৈ গৈছে। ঢেকিয়া শাকখিনি প্ৰথমে সিজাই লৈ তাৰ পিছত তেলত ভাজি লম। এয়া সব শাকখিনি ভাজি লোৱা হৈ গৈছে। ইফালে মই ভাতৰ পানী বহাই দিছো। বহুতে কয় বোলে ইন্ডাকশনত ভাত বনালে ভাতখিনি বোলে হুৰহুৰীয়া নহয়। মই আজি হুৰহুৰীয়াকৈ ভাত বনোৱাৰ ট্ৰিক দেখাই আছো আপোনালোকক। প্ৰথমে মই পানী গৰম কৰি লওঁ। এয়া সব পানীখিনি এতিয়ালৈকে উতল অহা নাই। ভালকৈ পানী উতলি অহাৰ পিছতহে মই ইয়াত চাউল যোগ কৰিম। ইফালে মই চাউলখিনি আগতীয়াকৈ ধুই ৰাখিছিলো যাতে চাউলখিনি অলপমান কোমলি যায়। আঢ়ৈ চাউলেই হোক বা সিজোৱা চাউলেই হোক আপুনি যদি এনেদৰে বনায় তেতিয়াহ'লে যিকোনো চাউলৰ ভাতে একেবাৰে হুৰহুৰীয়া হ'ব আৰু আপুনি চিন্তাই কৰিব নালাগে ভাত বেয়া হ'ব বুলি। এয়া চাওক পানীখিনি ইমান জোখেৰে উতলি অহাৰ পাছত মই চাউল যোগ কৰি দিছোঁ আৰু ভাতখিনি যিহেতুকে মাৰ কাঢ়ি বনাম গতিকে ভাতখিনি সিজি যোৱাৰ পিছত মই মাৰখিনি কাঢ়ি ল'ম। এইবাৰ দেখাই আছো আপোনালোকক আমাৰ কাৰণে কোনে গিফ্ট আনিলে। মোৰ মামাৰ ল'ৰাই মানে যোৱা জুন মাহত টেটত চাকৰি পাইছে, তো সেই 2 মাহৰ দৰমহা একেলগে পাইছে আৰু আমাৰ কাৰণে গিফ্ট আনিছে। সবৰ কাৰণে সি বজাৰ কৰিছে, কিবা নহয় কিবা সৰু সুৰা হ'লেও দিবলৈ চেষ্টা কৰিছে। এয়া ডেলিশা আৰু মাৰ্চিৰ কাৰণে ঘড়ী আনিছে, বা বিন্দেউহঁতৰ কাৰণেও কিবা কিনিছে, আম্মাৰ কাৰণে নাইটি আনিছে, মোৰ কাৰণে কুৰ্তি। সি মানে প্ৰথম দৰমহা পাইছে সেইকাৰণে খবৰ নিদিয়াকৈ আহিছে আমাৰ ঘৰত গিফ্ট লৈ, একেবাৰে আহি সাৰপ্ৰাইজ দিছে। তো বহুত বেছি ভাল লাগিছে সি যে প্ৰথম দৰমহা পাই সবকে মনত পেলাইছে। তো মোৰ আম্মা ইমান বেছি ফূৰ্তি পাইছে কি ক'ম আৰু। আম্মাইতো নতুন কাপোৰ ক'বলৈ গ'লে নাইটি প্ৰত্যেক মাহতে লৈ থাকে, তথাপি ভাইটিয়ে আনি দিয়াৰ কাৰণে মানে ইমানেই বেছি ফূৰ্তি ক'বই নালাগে আৰু। ফূৰ্তিটো আচলতে নতুন কাপোৰ বুলি নহয়, যিয়ে নহওক যিমানেই নহওক নিজৰ ভতিজা ল'ৰাই চৰকাৰী চাকৰি এটা পাইছে, তাৰ ভৱিষ্যতৰ খুঁটি এটা হৈছে, সেই বুলি আৰু আমাৰ মনত বহুত বেছি ভাল লাগিছে। তো এনেকৈ অলপ সময় বহি তেওঁলোকে আকৌ গৈ আছে বাহঁতৰ ঘৰলৈ। বাহঁতৰ গিফ্টখিনিও দিব লগা আছে। এটা কথা কৈ দিওঁ আপোনালোকক, এবাৰ চৰকাৰী এক্সাম দিয়াৰ লগে লগেই কিন্তু চৰকাৰী চাকৰি এটা পোৱা নাযায়। এই যে ভাইটিয়ে চাকৰি পাইছে, ই কিন্তু 6-7 বাৰমান চৰকাৰী এক্সাম দিয়াৰ পিছতহে চাকৰি এটা পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকেও এবাৰ চেষ্টা কৰিয়েই বহি নাযাব। আজিৰ ভিডিঅ'টো তেনেহ'লে ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে।